গুৱাহাটী মহানগৰবাসীৰ লগতে ৰাজ্যবাসীৰ বাবে বহু উৎকণ্ঠাৰ এক যাতায়াত ব্যৱস্থা অৱশেষত সম্ভৱ হৈ উঠিল। আৰম্ভণিতে 2019 চনত 2300 কোটি টকা ব্যয়ৰ লক্ষ্যৰে গুৱাহাটী মাছখোৱা আৰু উত্তৰ গুৱাহাটী গৌৰীপুৰলৈ 8.4 কিলোমিটাৰ দীৰ্ঘ দলং নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। SP সিংলা নামৰ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে 3 বছৰতে নিৰ্মাণ সমাপ্তৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও চলিত বৰ্ষৰ 14 ফেব্ৰুৱাৰী তাৰিখে উক্ত কুমাৰ ভাস্কৰ বাৰ্মা সেতু মুকলিৰ দিন স্থিৰ কৰা হ'ল। দেশখনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজৰ বাবে এই দলংখন মুকলি কৰিব। দেশখনৰ লগতে আমাৰ ৰাজ্যখনৰো যাতায়াতৰ ক্ষেত্ৰত এক যুগান্তকাৰী এই দলংখনে উত্তৰ-পূব ভাৰতৰ যাতায়াতৰ এক সুচল ব্যৱস্থা হ'ব। সম্প্ৰতি প্ৰায় 3030 কোটি টকা ব্যয়েৰে চইলেনযুক্ত এই দলং মুকলিক লৈ এতিয়া আনন্দিত ৰাজ্যবাসী। এটা দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে এই দলংখন সম্ভৱ হৈ উঠিল। হয়, ৰাইজৰ বহুত দাবীৰ ফলত আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সুযোগটো সুন্দৰভাৱে পৰিচালনা কৰি আমাক উপহাৰ দিব ওলাইছে। ভেলেণ্টাইন ডে দিনা কুমাৰ ভাস্কৰ বৰ্মনৰ নামত আমি সঁচাকৈ আনন্দিত। উত্তৰবাসী ৰাইজে, উত্তৰ গুৱাহাটী ৰাইজে খুব আনন্দিত হৈছে। এই দলংখন পাই উৎফুল্লিত হৈছে। তাৰ বাবে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই নথৈ আনন্দিত হৈছোঁ। এই স্বাগতে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ক ধন্যবাদ দিবই লাগিব। বহু জনপ্ৰতিনিধি আহিছে, বহু মুখ্যমন্ত্ৰী আহিছে, প্ৰতিশ্ৰুতি দিছে, কিন্তু তেখেতে আজি উত্তৰ গুৱাহাটীবাসী ৰাইজক যি এক উপহাৰ দিবলৈকে গৈ আছে অহা 14 ফেব্ৰুৱাৰীত, সঁচাকৈয়ে অশেষ ধন্যবাদ দিছোঁ। আৰু উত্তৰ গুৱাহাটীবাসী ৰাইজৰ 14 ফেব্ৰুৱাৰীৰ পৰা এক আশাৰ সঞ্চাৰ আনিব বুলি এই দলংখনে আশাবাদী। সমূহ অসমবাসী ৰাইজৰ যাতায়াত সুচল হওক, শুভ হওক, তাকে কামনা কৰিছোঁ। এখন দলঙৰ বাবে উত্তৰ গুৱাহাটীত ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছিল আৰু শেষত দলংখন সফল হ'ল। কি ক'ব? সফল হোৱাত আমি সঁচাকৈ নথৈ আনন্দিত হৈছোঁ। এই স্বাগতে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ক ধন্যবাদ দিবই লাগিব। বহু জনপ্ৰতিনিধি আহিছে, বহু মুখ্যমন্ত্ৰী আহিছে, প্ৰতিশ্ৰুতি দিছে, কিন্তু তেখেতে আজি উত্তৰ গুৱাহাটীবাসী ৰাইজক যি এক উপহাৰ দিবলৈকে গৈ আছে অহা 14 ফেব্ৰুৱাৰীত, সঁচাকৈয়ে অশেষ ধন্যবাদ দিছোঁ। আৰু উত্তৰ গুৱাহাটীবাসী ৰাইজৰ 14 ফেব্ৰুৱাৰীৰ পৰা এক আশাৰ সঞ্চাৰ আনিব বুলি এই দলংখনে আশাবাদী। সমূহ অসমবাসী ৰাইজৰ যাতায়াত সুচল হওক, শুভ হওক, তাকে কামনা কৰিছোঁ। কেনেকুৱা লাগিছে এই দলংখনৰ কথা? আমি উত্তৰ গুৱাহাটীবাসী খুবেই সুখী, কাৰণ আমাৰ বহুত অসুবিধা হৈ আছিল। আমাৰ জাহাজৰো অসুবিধা, আমি ইয়াৰ পৰা ব্ৰিজত গ'লেও আমাৰ বহুত জাম হয়, আৰু আমাক ইমান ধুনীয়া এটা উপহাৰ দিয়াৰ বাবে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ 14 ফেব্ৰুৱাৰীৰ দিনা আমাৰ এই দলংখন মুকলি হ'ব, সেইবাবে আমি সমূহ উত্তৰবাসী বহুত সুখী। ধন্যবাদ। গুৱাহাটী অহা যোৱা কৰিব পৰা হ'ল, কেনেকুৱা লাগিছে? খুব ভাল লাগিছে, কাৰণ মোৰ ঘৰৰ পিছফালেই হ'ল। ইমান ধুনীয়া এটা উপহাৰ দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক, মই বহুত অশেষ ধন্যবাদ দিছোঁ। উত্তৰ গুৱাহাটীৰ পৰা দীপেন বাইনৰ ৰিপৰ্ট, অমৃত নিউজ 24x7।